আদুলা কছাৰী ডাঙৰীয়াৰ কিছুদিন আগতে দেহা অৱসান হৈছিল। আজি তেখেতৰ পবিত্ৰ আদ্য শ্ৰাদ্ধ মন্ত্ৰী অশোক সিংঘাল, প্ৰমোদ বড়ো ডাঙৰীয়া আমি আটায়ে আহি শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনালোঁ আৰু বিদেহী আত্মাৰ সদ্গতি কামনা কৰি সকলোৱে প্ৰাৰ্থনা কৰিলোঁ। এজন সমাজসেৱক আছিল, এই অঞ্চলত অত্যন্ত জনপ্ৰিয় আছিল আৰু দীপেন বড়োৰ দৰে সুসন্তানৰ জন্ম দিছিলে। মই পুনৰ এবাৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু সমগ্ৰ অঞ্চলটোতে শোকৰ ছাপ। এই অঞ্চলৰ এজন যে সুযোগ্য সন্তান হিচাপে তেওঁলোকে শ্ৰদ্ধাঞ্জলি দিবলৈ যে আহিল, তাৰ বাবে মই তেখেতসকলক কৃতজ্ঞতা মই জনাইছোঁ। আশা কৰিছোঁ আগন্তুক দিনত আদুলা কছাৰীৰ যিখিনি সপোন আছিল যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে পৰিয়াল হিচাপে নহয় সমাজ হিচাপে আমি একত্ৰিত হৈ পেলাই তেওঁ যিহেতু প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছিল, বাথৌ মন্দিৰ স্থাপন কৰিছিল আৰু এই অঞ্চলৰ ভূমিহীন মানুহখিনিক ভূমি প্ৰদান কৰা কাম তেওঁ কৰিছিল আৰু ইয়াৰ কাৰণে আমি আশা কৰোঁ যে আগন্তুক দিনত তেখেতৰ যিখিনি আধৰুৱা